মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ চেনেলটোলৈ তোমালোকক স্বাগতম। আজি আমি পঢ়িবলৈ যাম পাৰ্টস অফ স্পীচ অৰ্থাৎ পদ আৰু অসমীয়া পদৰ বিষয়ে আমি জানো আহা। তোমালোকৰ এইবাৰ গুৰুত্বত ভাষাৰ ক্ষেত্ৰত আৰু ইংৰাজীৰ ক্ষেত্ৰত কিছুমান প্ৰশ্ন আহিলে, প্যাৰাগ্ৰাফ দফা আহিছিল হয়নে বাৰু? সেই প্যাৰাগ্ৰাফ বিলাকত শেষৰ ফালে কিছুমান প্ৰশ্ন আহিছিল যে এই এটা বাক্য দিয়া আছিল, তাৰ পৰা ক্ৰিয়াপদ বাছি পেলাই লিখা বা তলৰ কোনটো শব্দই ক্ৰিয়াপদ বুজাইছে বা তলৰ কোনটো শব্দই বিশেষ্য পদ বুজাইছে, এনেকে পদৰ বিষয়ে আহিছিল হয়নে বাৰু? গতিকে আমি পদৰ বিষয়ে আজি ভালকৈ জানিম আৰু ইংৰাজীৰ ক্ষেত্ৰতো কিছুমান ডেসক্ৰাইবিং ওয়াৰ্ড, কেতিয়াবা নাউন প্ৰনাউন এনেকে উলিয়াবলৈ দিছিলে। গতিকে আমি যদি এই বস্তুবোৰ বুজি লওঁ তেতিয়াহ'লে আমি ভালকৈ ইয়াৰ উত্তৰবিলাক কৰিব পাৰিম। ঠিক আছে? গতিকে আজি আমি তেতিয়াহ'লে কি বুজিম? পদ। ঠিক আছে? পদ কাক কয়? গতিকে পদৰ যদি আমি বিভক্তিযুক্ত শব্দ পদ বোলে। হ'ব? এতিয়া বিভক্তি মানে কি? বিভক্তি মানে কি এইটো আমি ইয়াৰ পৰৱৰ্তী ক্লাছত মই বিভক্তি সম্পৰ্কে তোমালোকক মই বুজাই দিম। আজি মানে মনত ৰাখিবা যে বিভক্তিযুক্ত শব্দ পদ বোলে আৰু পদ কেই প্ৰকাৰৰ বুলি ক'লে? পদ 5 প্ৰকাৰৰ। ঠিক আছে? এই প্ৰকাৰৰ 5 প্ৰকাৰ। গতিকে পদ 5 প্ৰকাৰৰ প্ৰথমটো পদ কি? প্ৰথমটো পদে হৈছে বিশেষ্য পদ। বুজি পাইছা? গতিকে বিশেষ্য পদক ইংৰাজীত কি বুলি কয়? নাউন। আৰু এই নাউন বাছিবলৈ দিয়া তোমালোকৰ বহুকেইটা প্ৰশ্ন গুৰুত্বত 2025, 2024, 2023 প্ৰতিবাৰতে তোমালোকৰ প্ৰশ্ন আহিছে। এতিয়া নাউন মানে কি? কাক কয়? যে নাম বুজোৱা পদবোৰেই হৈছে বিশেষ্য পদ। আৰু বিশেষ্য পদ হৈছে বিশেষ্য, যেনেকে পদ 5 প্ৰকাৰ, বিশেষ্য পদো কিন্তু এই প্ৰকাৰৰ 5 প্ৰকাৰ। বুজি পাইছা? গতিকে আমি বিশেষ্য পদ 5 প্ৰকাৰৰনো কি কি তাকে জানি লম, কিন্তু কাক বোলে সেইবোৰ আমি অকমান আপাৰ ক্লাছত অৰ্থাৎ আমি পৰৱৰ্তী ক্লাছবিলাকতে হওক বা পৰৱৰ্তী কোনো আমি শ্ৰেণীত আমি শিকিম। এতিয়া প্ৰথমতে আহিব নামবাচক বিশেষ্য। আমি বিশেষ্য মানে কি বুলি কৈছো? নাম, নহয় জানো? গতিকে নামবাচক বিশেষ্য যেনে আৰু ইংৰাজীত ইয়াক কোৱা হয় প্ৰপাৰ নাউন। কি বুলি কয়? প্ৰপাৰ নাউন। যেনে ধৰা যদু, যদু মানে কোনোবা এটা ল'ৰাৰ নাম, মধু কোনোবা এটা মানুহৰ নাম, হয়তো গীতা হ'ব পাৰে, মিতা হ'ব পাৰে, কোনোবা ছোৱালীৰ নাম হ'ব পাৰে, নহয় জানো? আৰু কি হ'ব? গুৱাহাটী আছে, গুৱাহাটী এটা ঠাইৰ নাম, ব্ৰহ্মপুত্ৰ এটা নদীৰ নাম, হিমালয় এটা পৰ্বতৰ নাম, ভলগা এটা নদীৰ নাম। গতিকে যিবিলাক বস্তুৰ নাম বুজাব সেইবিলাককে ক'ব নামবাচক বিশেষ্য আৰু ইংৰাজীত ক'ব প্ৰপাৰ নাউন। হ'ব? এইবোৰ তোমালোকে পিছত লিখি ল'বা, তোমালোকক মই এতিয়া বুজাই গৈছো। তাৰ পিছত আছে জাতিবাচক বিশেষ্য। এতিয়া জাতিবাচক বিশেষ্য মানে কি? ইংৰাজীত কোৱা হয় ক্লাছ বা কমন নাউন। হ'ব? যেনে মানুহ, মানুহ বুলি ক'লে ইয়াতে কি? মানুহ বুলি ক'লে কোনো এটা নিৰ্দিষ্ট জাতিক নুবুজায়। মানুহ বুলি ক'লে তাতে অসমীয়া হ'ব পাৰে, বঙালী হ'ব পাৰে, মুছলিম হ'ব পাৰে, হয়নে? হিন্দু হ'ব পাৰে, চব ধৰ্ম জাতি বুলি সকলো মানুহ মানুহ আৰু হয়নে নহয়? গতিকে মানুহ বুলি ক'লে যিকোনো জাতি হ'ব পাৰে। মানুহ বুলি ক'লে আমি বিভিন্ন জাতি, আমাৰ জাতি জনগোষ্ঠীৰ মানুহ আছে, কিন্তু মানুহ বুলি ক'লে পাৰ্টিকুলাৰ এটা জাতিক বুজায়, মানুহ জাতিটো বুজায়, হয়নে? তাৰপিছত গৰু, গৰু বিভিন্ন বৰ্ণৰ আছে, ক'লা, বগা, ৰঙা, নহয় জানো? মতা গৰু, মাইকী গৰু, বিভিন্ন গৰু আছে, কিন্তু গৰুৱে নিৰ্দিষ্ট এটা প্ৰাণীৰ এটা জাতিক বুজাইছে। তেনেকে ল'ৰা, ল'ৰা বুলি ক'লে ল'ৰা জাতিটোক বুজাইছে, হয়নে বাৰু? ল'ৰা বুলি ক'লে কোনোবা হয়তো এজন শিক্ষক হ'ব পাৰে, ডক্তৰ হ'ব পাৰে, ছাত্ৰ হ'ব পাৰে, এই গোটেইখিনি, হয়নে? আচ্ছা, তাৰপিছতে দেশ, দেশ বুলি ক'লে ইয়াত কোনো দেশৰ নাম লিখি দিয়া নাই। তাৰপিছত হৈছে কাৰ, কাৰ মানে গাড়ী, হয়নে নহয়? গাড়ীটো যিকোনো গাড়ী হ'ব পাৰে। গাড়ীত কিমান ধৰণৰ কাৰ আছে, আছে নে নাই? বিভিন্ন কোম্পানী, মাৰুতি, হিউণ্ডাই, হয়নে বাৰু? এনেকে বিভিন্ন কোম্পানীৰ গাড়ী আছে, কিন্তু সেইটোক আমি কাৰ বুলি ক'লে এটা নিৰ্দিষ্ট গাড়ী নুবুজায়। আৰু আপেল, আপেল বুলি ক'লে নিৰ্দিষ্ট এটা ফল, নহয় জানো? গতিকে এইবিলাকে হৈছে কি? জাতিবাচক বিশেষ্য। তাৰপিছত আকৌ সমষ্টিবাচক বিশেষ্য। সমষ্টিবাচক বিশেষ্য ইংৰাজীত কোৱা হয় কালেক্টিভ নাউন। সমষ্টিবাচক মানে কি? এতিয়া চোৱা দেই, আৰ্মি, আৰ্মি বুলি ক'লে এজন মানুহক বুজায় নে? আৰ্মি বুলি ক'লে কাক বুজায়? যিবিলাকে ধৰি লোৱা আমি ডিফেন্সত কৰা বা যিবিলাক প্ৰতিৰক্ষা বিভাগত কৰে, যিবিলাক মানুহ আৰ্মি হওক, পুলিচ, পুলিচ বুলি ক'লে এই তই পুলিচ, এনেকে এজন মানুহক নুবুজায়। পুলিচ বুলি ক'লে গোটেই মানুহখিনিকে কি বুলি কয়? যিমান আমাৰ প্ৰতিৰক্ষা বা ডিফেন্স বিভাগৰ যিখিনি মানুহ আছে চবকে আৰ্মি বা পুলিচ বুলিয়ে কয়। গতিকে চব মানুহখিনি মিলাই পেলাই। এতিয়া মই ধৰি ললো শিক্ষক, শিক্ষক বুলি ক'লে অকল মোক নুবুজায়। শিক্ষক বুলি ক'লে আমাৰ সকলো যিমান শিক্ষক আছে সকলোকে বুজাইছে। গতিকে এইবিলাক হ'ব সমষ্টিবাচক বিশেষ্য। তাৰপিছত ধৰি লওক দৰ্শক, দৰ্শক মানে ইংৰাজীত অডিয়েন্স, হয় নহয়? ছাত্ৰ বা ছাত্ৰী, ছাত্ৰ বুলি ক'লে অকল তোমালোকে নেকি? সব যিমান ছাত্ৰ অসম হওক, ভাৰতবৰ্ষ হওক, গোটেই ছাত্ৰকে সবকে বুজায়। গতিকে ছাত্ৰটো হ'ব কি হ'ব? সমষ্টিবাচক বিশেষ্য, যাক কি কয় কালেক্টিভ নাউন। যেনে ৰাইজ,
ৰাইজ হ'ব দল হ'ব হয়নে বাৰু তাৰপিছত এই গ'ল বস্তুবাচক বিশেষ্য বস্তুবাচক বিশেষ্য মানে যিবিলাক কোনো এটা বস্তু যেনে ধৰা পানী হয়নে ৰূপ চিমেণ্ট আৰু যিমান বস্তু আছে চকী টেবুল মেজ এইবিলাক যিমান বস্তু আছে সেইবিলাক এটা বস্তুৰ নাম নহয় জানো কিবা এটা বস্তুৰ নাম বিশেষ্য পদ মানে কি হ'ব নাম হ'ব যিকোনো বস্তুৰ নাম যেনে ঘৰ ঘৰটো এটা নাম এবাৰ আমাৰ এটা প্ৰশ্ন আহিছিল হয়নে জাতীয় পতাকাখন আমাৰ সকলোৰে কি আছিল সন্মানীয় তেতিয়াহ'লে জাতীয় পতাকাটো কি হ'ব জাতীয় পতাকাটো বস্তু হয় ই কোনো কিবা কোনোবা মানুহৰ নাম নহয় কিন্তু গতিকে এইটো কি হৈ পৰি যাব বস্তুবাচক বিশেষ্য অৰ্থাৎ মেটেৰিয়েল নাউনত পৰিব বুজি পাইছা তাৰপিছত এইটো গুণবাচক বিশেষ্য এবষ্ট্ৰেক্ট নাউন গুণ মানে এটা মৰম মই তোমাক মৰম কৰো হয়নে মায়ে মোক মৰম কৰে গতিকে মৰমটো তোমালোকে এটা চুব পাইছানে মৰমটো কেতিয়াবা দেখা পায়নে চুবও নোৱাৰি দেখাও নাপায় মানে যিবিলাক বস্তু না মানে চুব নোৱাৰি দেখা নাপায় তেনেকুৱা যিবিলাক বিশেষ্য আমি সেইবিলাক বিশেষ্যকে ক'ব কি বুলি কয় গুণবাচক বিশেষ্য যেনে ধৰা মৰম আমাৰ আবেগ হয় ন খং ৰাগ এইবোৰ আমাক মৰম খং সাহস কঠিন ঘণ্টা সময়ো বুজাব সময়টো কোনোবাই দেখা পাইছে নেকি সময়টো কোনোবাই চুব পাৰে নেকি 1 ঘণ্টা মোক দেচোন বুলি কোনোবাই ল'ব পাৰে নেকি নোৱাৰে ধৈৰ্য মানুহৰ ধৈৰ্য কিমান কেই ধৈৰ্য আছে জুখিব পাৰে নেকি নোৱাৰে গতিকে এইবিলাক শব্দই হ'ব গুণবাচক বিশেষ্য গতিকে আমি বিশেষ্য কেই প্ৰকাৰৰ পালো 5 কি নামবাচক বিশেষ্য জাতিবাচক বিশেষ্য সমষ্টিবাচক বিশেষ্য বস্তুবাচক বিশেষ্য গুণবাচক বিশেষ্য হয়নে বাৰু এবাৰ আমি বিশেষ্য শেষ কৰিছো বিশেষ্য শেষ হৈছে এবাৰ আমি আহিলাম বিশেষণ পদলৈ আৰু এই বিশেষণ পদৰ বিষয়েও তোমালোকৰ গুণোৎসৱত এবাৰ প্ৰশ্ন আহিছিল আৰু যাক আমি এডজেক্টিভ বুলি কয় এডজেক্টিভ বুলি ক'লে আমি বহুতে জানো কিন্তু তোমালোকৰ গুণোৎসৱত এডজেক্টিভ বুলি আহিছিলে কি ডেসক্ৰাইবিং ৱৰ্ড বুলি কোৱাৰ লগে কিন্তু খেলিমেলিটো লাগিছে যে কি হ'ব পাৰে গতিকে যি পদে বিশেষ্য পদৰ ৰূপ গুণ অৱস্থা পৰিমাণ সংখ্যা আদি বুজায় তেনে পদকে কি বুলি কয় তাকে বিশেষণ পদ বোলে যেনে যেনে ৰঙা তুমি পিন্ধি থকা সোয়েটাৰটো কেনেকুৱা ৰঙা হয় নে নহয় গতিকে সোয়েটাৰটো কেনেকুৱা ৰঙা গতিকে ৰঙাটো হ'ব তাৰ কি বুজালে গুণ ৰঙাটো এটা গুণ গতিকে ৰঙাটো হ'ব এটা কি হ'ব বিশেষণ পদ বুজি পাইছা ৰঙাটো কি হ'ব বিশেষণ পদ ওখ বোলে তেওঁ এজন ওখ ল'ৰা হয়নে গতিকে ওখটো এটা গুণ গতিকে এইটো হ'ব বিশেষণ পদ ধুনীয়া বোলে ৰূপালী এজনী ধুনীয়া ছোৱালী হয়নে গতিকে ধুনীয়াটো হ'ব তাৰ গুণ গতিকে এইটো হ'ব কি পদ হ'ব বিশেষ্য নহয় নাম বুজাইছে জানো বিশেষণ পদ হ'ব বিশেষণ পদে কিন্তু নাম নুবুজায় বুজি পাইছা তাৰ কি বুজায় গুণ বুজায় সংখ্যা বুজায় পৰিমাণ বুজায় হয়নে বাৰু আৰু এই বিশেষণ পদক ইংৰাজীত এডজেক্টিভ বুলি কয় হয়নে আৰু কি বুলি কয় ডেসক্ৰাইবিং ৱৰ্ড হয় ঠিক আছে তাৰপিছত আহি গ'ল আমি এবাৰ বিশেষণ পদ বুজিছো যেনে কি যি পদে কোনো বস্তু গুণ অৱস্থা পৰিমাণ সংখ্যা আদি বুজায় যেনে কম বেছি এইবিলাক বস্তু এইবিলাক কম বা বেছি বুলি কোৱা কেৱল নাম বুজাইছে নেকি নাই বুজোৱা নাম বুজালেহে আমাৰ কি হৈ যাব বিশেষ্য পদ কিন্তু নাম নুবুজাই পেলাই যদি তাৰ গুণ এইবিলাক বুজায় তেতিয়াহ'লে হৈ যাব এইটো বিশেষণ পদ হ'ল এইবাৰ আমি আহিম সৰ্বনাম পদ কাক কয় হয় নে নহয় গতিকে সৰ্বনাম পদ কাক ক'ব যে যি পদে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হয় ধৰি লোৱা মই কৈছিলো ৰূপালী এজনী ধুনীয়া ছোৱালী কৈছিলো নে নাই এবাৰ যদি মই কওঁ তাই এজনী ধুনীয়া ছোৱালী হ'বনে নাই এতিয়া মই তাই বুলি পেলাই কাক কৈছো ৰূপালীক কৈছো হয় নে নহয় বিদ্যাজ্যোতি এজন ভাল ল'ৰা সি এজন ভাল ল'ৰা হ'বনে নাই কয় বিদ্যাজ্যোতিৰ বদলি মই কাক কোন কি শব্দ ব্যৱহাৰ কৰিছো সি গতিকে এই যে তাই সি ইয়াত লিখিছো মই সি তাই তেওঁ তেখেত তেওঁলোক হয়নে বাৰু এই শব্দবিলাকক ক'ব সৰ্বনাম পদ কি ক'ব আৰু ইংৰাজীত কোৱা হ'ব প্ৰনাউন বুজি পাইছা এই প্ৰনাউন বুলিও গুৰুত্বপূৰ্ণ কিন্তু প্ৰশ্ন আহিছে ক্লাছ 4 আৰু ক্লাছ 5 বিশেষকৈ এই দুটা শ্ৰেণীতে আমাৰ পদৰ বিষয়ে কিন্তু প্ৰশ্ন প্ৰতিবাৰ গুৰুত্বপূৰ্ণ দফাবিলাকৰ শেষত দিয়ে ইয়াৰ পিছত আছিল ক্ৰিয়াপদ এটা ক্ৰিয়াপদ মানে কি ক্ৰিয়া মানে হৈছে যিকোনো কাম মানে ক্ৰিয়া বুজি পাইছা ক্ৰিয়া মানে কাম তোমালোকে এতিয়া কি কৰি আছা পঢ়ি আছা হয়নে এইটো এটা কাম ছাৰে কি কৰি আছে পঢ়াই আছে সেইটো এটা কাম
হয় নে নহয় গতিকে এই যে পঢ়ি থকা পঢ়াই থকা কিবা খেলি থকা যেনে ধৰা ৰামে ফুটবল খেলিছে গতিকে খেলা দৰে কাম হয় না কাম এইটো কি বিশেষ পদ হ'ব নেকি খেলিছে কি বিশেষ পদ হ'ব নেকি নহয় কাৰণ খেলিছে কোনো নাম বুজোৱা নাই নহয় গতিকে এইটো কি হয় মানে বিশেষণ হ'ব নেকি নহয় খেলা মানে কি এটা কাম ক্ৰিয়া হয় ন গতিকে এইটো হৈ যাব ক্ৰিয়াপদ গতিকে এই হৈ গ'ল ক্ৰিয়াপদ কি হৈ গ'ল যেনে ধৰা গোৱা নাচা পঢ়া দৌৰা হয় বাৰু এইখিনি আমি এতিয়ালৈকে কি কৰিলো ক্ৰিয়াপদলৈকে শিকিলো আৰু ইয়াৰ পিছত এতিয়া আমি কি শিকিম অব্যয় পদ ঠিক আছে বাৰু অব্যয় পদ কি বুলি কয় ইংৰাজীত কনজাংচন যি পদৰ লগত বিভক্তি যুক্ত নহয় তেনে পদকে অব্যয় পদ বোলে যেনে ইয়াত যেনে মই কি লিখিছো যেনে আৰু লিখিছো কিন্তু তাৰপিছতে নাইবা বা অথবা এইবিলাক হয়নে বাৰু আমি লিখিলো এতিয়া ইয়াত যে বিভক্তি যুক্ত হোৱা নাই আচলতে বিভক্তি মানে চোৱা শব্দ বিভক্তি আৰু বিভক্তি কেই প্ৰকাৰৰ আছে বিভক্তি আছে দুই প্ৰকাৰৰ ঠিক আছে শব্দ বা নাম বিভক্তি আৰু ক্ৰিয়া বিভক্তি হ'ল এতিয়া শব্দ বিভক্তি কেনেকৈ ধৰি লোৱা এটা ল'ৰাৰ নাম হৈছে ৰাম এতিয়া যদি আমি কওঁ ৰামে ভাত খালে হয়নে বাৰু তেতিয়াহ'লে ইয়াত কি আছে ৰামে ইয়াতে একাৰটা লাগি গৈছে না নাই এই একাৰটা হৈছে বিভক্তি এ এইটো প্ৰথমা বিভক্তি আকৌ ধৰা মই ক'লো ৰামক এটা কলম দিয়া গতিকে এই ৰামকটো কি হ'ব ৰুমে ৰামকটো কি হ'ব এই যে ক এটা লগাই দিছো না নাই এই কটোৱে হ'ব দ্বিতীয় বিভক্তি কি বুলি ক'লো দ্বিতীয় বিভক্তি আচ্ছা তেতিয়াহ'লে ৰাম এজন ল'ৰা নহয় জানো একাৰটা বা এ হৈ গ'ল কি আমাৰ প্ৰথমা বিভক্তি আৰু ইয়াতে ক যে দিলো এইটো হৈ গ'ল দ্বিতীয় বিভক্তি হয়নে বাৰু ৰামৰ দ্বাৰা ৰামে কিবা এটা কাম কৰিছে কাৰ দ্বাৰা হৈছে ৰামৰ দ্বাৰা হৈছে নহয় জানো গতিকে এই দ্বাৰাটো হৈ গ'ল দ্বিতীয় বিভক্তি আৰু ৰামলৈ বোলে ৰামলৈ এযোৰ কাপোৰ আনিছো হয় নহয় কালৈ আনিছো কাপোৰ কালৈ আনিছো ৰামলৈ হয় নহয় এই যে লৈ হৈ গ'ল এই লৈটো হৈ গ'ল কি বিভক্তি হৈ যাব চতুৰ্থী বিভক্তি হ'ল আৰু ৰামৰ পৰা মই 10 টকা ললো এই যে ৰামৰ পৰা বুলি লিখিলো তেতিয়াহ'লে এইটো কি হৈ যাব পৰাটো হৈ যাব পঞ্চম বিভক্তি হ'ল আৰু ইয়াত লিখিলো কি ৰামৰ এটা কলম আছে ৰামৰ এই যে ৰটো দিছো এইটো হ'ব ষষ্ঠী বিভক্তি আৰু ৰামে ক'ত লিখিছে বোলে কিতাপত লিখিছে হয়নে তেতিয়াহ'লে এই দন্ত্যান্ত হৈ যাব সপ্তমী বিভক্তি গতিকে বিভক্তি আমি কেইটা পালো 7টা বুজি পাইছা বিভক্তি কেইটা হৈ গ'ল 7টা প্ৰথম বিভক্তি হৈ গ'ল এ দ্বিতীয় বিভক্তি হৈ গ'ল ক তৃতীয় বিভক্তি হৈ গ'ল দ্বাৰা চতুৰ্থী বিভক্তি হৈ গ'ল লৈ পঞ্চমী বিভক্তি হৈ গ'ল পৰা ষষ্ঠী বিভক্তি হৈ গ'ল ৰ আৰু সপ্তমী বিভক্তি হৈ গ'ল দন্ত্যান্ত এতিয়া আমি বিভক্তি কেইটা পালো 7টা পালো কিন্তু তোমালোকে মন কৰাই যে আৰু কিন্তু নাইবা বা অথবা এই শব্দবিলাকত এই যে 7টা বিভক্তি পালো এই বিভক্তিবিলাক কিন্তু কেতিয়াও ইয়াত কি হৈ যায় লাগি নাযায় যেনে ধৰি লোৱা কি হ'ব ৰাম আৰু যদু নহয় নে এই আৰুটো কিন্তু একাৰ বা ক বা দ্বাৰা এই আৰু শব্দটো কেতিয়াও নালাগে বুজি পাইছা মানে এই যিবোৰ শব্দত কেতিয়াও মানে একাৰ যুক্ত নহয় বা যিবোৰ শব্দত এই বিভক্তিবোৰ কেতিয়াও যুক্ত নহয় তেনেবোৰ শব্দকে কি বুলি ক'ব তেনেবোৰ পদকে কি বুলি ক'ব অব্যয় পদ কি পদ বুলি ক'ব অব্যয় পদ কনজাংচন ঠিক আছে গতিকে আমি এটালে পদ কেই প্ৰকাৰৰ পালো মুঠতে 5 প্ৰকাৰ বিভক্তি কেই প্ৰকাৰৰ পালো বিভক্তি পালো মুঠতে 7 প্ৰকাৰ ঠিক আছে মানে পদ পালো 5 প্ৰকাৰৰ বিভক্তি পালো 7 প্ৰকাৰ গতিকে পদ 5 প্ৰকাৰৰ কি বিশেষ্য পদ বিশেষণ পদ সৰ্বনাম পদ ক্ৰিয়া পদ আৰু শেষত অব্যয় পদ হ'ব গতিকে এই পদবিলাক ভালকৈ ইয়াত লিখি লবা লিখি পেলাই তোমালোকে ঘৰত নিজকে মুখস্থ কৰিবা হ'ল আৰু কিবা নুবুজিলে মই ইয়াৰ পিছত শ্ৰেণীটোত কৰি দিম হ'ব ঠিক আছে থ্যাংক ইউ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনে ধৰণৰ শিক্ষণমূলক ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটোত তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটা লাইক কৰি দিবা আৰু নটিফিকেশন বেলটো অল কৰি থবা যাতে সকলোবোৰ ভিডিঅ' তোমালোকে পোনছাতেই পাবলৈ সক্ষম হোৱা থ্যাংক ইউ